৭৫টা বৰ্ষ অতিক্ৰম কৰি আজি আমি অনুৰোধ জনাম আমাৰ মাজত থকা আন এগৰাকী শিক্ষা জীৱনৰ পৰৱৰ্তী কাৰ্যসূচী জনপ্ৰিয় মহেশ্বৰ বৰুৱা সংগীত মহাবিদ্যালয় আজি প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসত আমি 75 ইয়াৰ্ছৰ আমি মহাৰজক জয়ন্তী পাতিবলৈ আয়োজন কৰিছোঁ। আজি প্ৰথম অনুষ্ঠান আৰম্ভ হৈছে। আজি ইয়াত প্ৰাক্তন ল'ৰা ছোৱালীৰ সমাৰোহ হ'ব। ইয়াৰ আগতে প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন হৈ গ'ল, তাৰপিছত আমাৰ এখন সম্বৰ্ধনা সভা হৈ গ'ল আৰু ইয়াৰ পাছত প্ৰাক্তন ল'ৰা ছোৱালীৰ পাছতে আমি ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান কৰা হ'ব। এইখন প্ৰাক্তন ল'ৰা ছোৱালী আৰু নতুন যিখিনি শিক্ষালৈ আছে তেওঁলোক দুয়োটা মিলি পেলাই আজি ৰাতি সাংস্কৃতিক অনুষ্ঠান পতা হ'ব। ইয়াৰ পাছত আমি এবছৰীয়া এটা পৰিকল্পনা লৈছোঁ। শেষৰ ফালে আমি এটা বৃহৎ শোভাযাত্ৰা আৰু এখন ডাঙৰ সাংস্কৃতিক অনুষ্ঠান পাতিম বুলি সিদ্ধান্ত লৈছোঁ আৰু সেইটো 3 দিনীয়াকৈ হ'ব বুলি আমি ভাবি লৈছোঁ। তাৰ মাজত আমি 1 বছৰত নতুন কেইটামান মানে সাংগঠনিক দিশত আমাৰ উন্নতিৰ কাৰণে চেষ্টা কৰি নতুন কেইটামান প্ৰগ্ৰেম আমি ল'ম বুলি স্থিৰ কৰিছোঁ।